অসম পুলিচৰ লিখিত পৰীক্ষাৰ কাৰণে কেনেকৈ প্ৰস্তুতি চলাব আজিৰ ভিডিঅ'টো সকলোখিনি ক'বলৈ গৈ আছোঁ। ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণকৈ চাব। যদি আপুনি অসম পুলিচৰ কাৰণে প্ৰস্তুতি চলাই আছে, যদি আপুনি অসম পুলিচৰ লিখিত পৰীক্ষাত কি আহিব বা কেনেকুৱা এক্সাম পেটাৰ্ণ থাকে, কেনেকুৱা কুৱেশ্যন আহে, সেই সকলোখিনি যদি জানিব বিচাৰে তেতিয়াহ'লে এই ভিডিঅ'টো গোটেইখিনি পাব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। অকল চাওক, আমাৰ অসম পুলিচৰ ABUBৰ কাৰণে টোটেল 50 মাৰ্কছৰ ৰিটেন এক্সাম হয়। ঠিক আছে, 50 মাৰ্কছৰ ৰিটেন এক্সামত টোটেল 5টা আমাৰ ছাবজেক্টৰ পৰা কুৱেশ্যন আহিব। চ' সেই 5টা ছাবজেক্ট হৈছে, প্ৰথমটো হৈছে মেথছ থাকিব, তাৰপিছত ইংলিছ থাকিব, ৰিজনিং থাকিব, তাৰপিছত আমাৰ অসমৰ যিখিনি আছে হিষ্ট্ৰী, পলিটি, ইকনমি, জিঅ'গ্ৰাফী, আমাৰ অসম ৰিলেটেড যিখিনি আছে সেইখিনিৰ পৰা আহিব। আৰু লাষ্টত 5 নম্বৰতে আহিব আমাৰ জেনেৰেল এৱাৰনেছ বা আমাৰ কাৰেণ্ট এফেয়াৰ্ছ। ভাৰতবৰ্ষৰ ওপৰত যিবিলাক কুৱেশ্যন আছে সেই কুৱেশ্যনবিলাক ইমান কুৱেশ্যন নাহে, খুব কম সংখ্যক কুৱেশ্যন আহে, যিহেতু আমাৰ এইটো এক্সামটো ইমান টাফ নহয়। এক্সামটোত মেইনলি আপোনালোকৰ ইংলিছ, তাৰপাছত মেথছ আৰু ৰিজনিঙৰ ওপৰত যদি অলপ ভালকৈ ফ'কাছ কৰে বা আমাৰ অসমৰ যিখিনি জিকে আছে এই সকলোখিনিৰ ওপৰত যদি ভালকৈ ফ'কাছ কৰে তেতিয়াহ'লে এটা ভাল মাৰ্ক লৈ আহিব পাৰিব। কাৰণ আমাৰ অসম পুলিচৰ যিটো ABUBৰ এক্সাম, সেই এক্সামটো ইমান টাফ এক্সাম নহয়। আমাৰ SIৰ এক্সামটোৰ লেভেলটো বেলেগ, আমাৰ অসম পুলিচৰ কনষ্টেবল যিটো ABUB আছে তাৰ লেভেলটো বেলেগ। গতিকে কুৱেশ্যন ইমান টাফ নাহে, কুৱেশ্যন ইজি আহে। এতিয়া আপোনালোকে এই সকলোবিলাক ক'ৰ পৰা পঢ়িব চাওক, আজিকালি বিভিন্ন সুবিধা আহিছে। আপোনালোকে ইউটিউবৰ পৰা চাই পঢ়িব পাৰে। মেথছ, ৰিজনিং, ইংলিছ এই সকলোখিনি আপোনালোকে চাব পাৰে ইউটিউবৰ পৰা, আপোনালোকে ইণ্টাৰনেটৰ পৰা সেইখিনি গোটেইখিনি ল'ব পাৰে। যিখিনি জিকে আছে, যিখিনি আমাৰ অসম ৰিলেটেড জিকে আছে, তাৰ কাৰণে আপোনালোকে এখন কিতাপ ল'ব পাৰে। সেইখন হৈছে এছাম ইয়াৰ বুক। আৰু এছাম ইয়াৰ বুকখন বহুতে ক'ব পাৰে যে খুব ডাঙৰ কিতাপ হয়, সেইখন কিতাপ খুব মানে পঢ়াত অসুবিধা হয়। কিতাপখনৰ যিটো ভলিউম হয় সেই ভলিউমটো খুব মানে বেছি ডাঙৰ কিতাপ হয়। আৰু তাৰ পৰা গোটেইখিনি বস্তু ইম্পৰ্টেণ্ট নহয়, তাৰ পৰা কিছু বস্তু ইম্পৰ্টেণ্ট, যেনে আমাৰ নেশ্যনেল পাৰ্ক হওক, আমাৰ যেনে ব্ৰিজৰ ওপৰত হওক, আমাৰ দলং যিকেইখন আছে সেইকেইখনৰ ওপৰত হওক, বা আমাৰ যিখিনি ফেমাছ যিখিনি পাৰ্চনেলিটি আছে, আমাৰ মানে অসমৰ যিখিনি ব্যক্তি আছে, প্ৰসিদ্ধ ব্যক্তিসকল, তেখেতসকলৰ ওপৰত যিখিনি বস্তু আছে সেইখিনি বস্তু ইম্পৰ্টেণ্ট হয়। আমি তাৰ পৰা চাব পাৰোঁ। আপোনালোকে এছাম ইয়াৰ বুকখন আনি ল'ব, সেইখনৰ পৰা চাব পাৰে। তাৰ পৰা খুব বচা ধৰণৰ টপিক কেইটামান আপোনালোকে চালে হৈ যাব। গোটেইখন কিতাপ চাবও নালাগে, গোটেইখন কিতাপ ইমান ইম্পৰ্টেণ্টটো নহয় যে সকলোবিলাক চাব লাগিব। বাকী আমাৰ ভাৰতৰ যিখিনি কুৱেশ্যন আছে, মই কৈছোঁ যে ইমানখিনি নাহে, হ'লেও আপোনালোকে যিহেতু এক্সাম হয়, এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি যাব লাগিব। আপোনালোকে লুচেন জিকে যিখন আছে সেইখন পঢ়িব পাৰে। সেইখনত মানে যিখিনি বস্তু আছে, বহুত বস্তু আছে। আপোনালোকে লুচেন জিকে যদি ভালকৈ পঢ়ে তেতিয়াহ'লে SSCৰ যিখিনি CGL লেভেলৰ এক্সামো আপোনালোকে পাছ কৰিব পাৰিব। কিন্তু ইমানখিনিতো আমাৰ প্ৰয়োজন নাই, আমি অকণমান জানিলেই হ'ল। আৰু ইউটিউব ফ'ল' কৰিব পাৰি। ইউটিউবটো খুব ভাল এটা মানে প্লেটফৰ্ম হয়। ইউটিউবৰ পৰা চাব পাৰে, গোটেইখিনি বস্তু আপোনালোকে পাই যাব। মেথছ হওক, ৰিজনিং হওক, ইংলিছ হওক, জিকে হওক, সকলোখিনি এভৰিথিং আজিকালি ইউটিউবত এভেইলেবল আছে। আপোনালোকে তাৰ পৰা চাই ল'ব পাৰে। আৰু মোৰ যদি কথা কওঁ, মই ক'ৰ পৰা পঢ়িছিলোঁ, মই যিটো বেলেগ এক্সামবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছিলোঁ, গতিকে মই এইখিনি কিতাপ পঢ়িছিলোঁ। আৰু মেথছৰ কাৰণে মই ইউটিউব ফ'ল' কৰিছিলোঁ। মেথছৰ যিখন চিলেবাছ আছে সেই চিলেবাছখন ডাউনলোড কৰি লৈ তাৰ পৰা মই কি কৰিছিলোঁ, চিলেবাছ মতে টপিক ৱাইজ মই ইউটিউবত মাৰি দিছিলোঁ। যদি আপোনালোকে পাৰ্চেণ্টেজ পঢ়িব বিচাৰে তেতিয়াহ'লে ইউটিউবত মাৰি দিব পাৰ্চেণ্টেজ ফুল কনচেপ্ট। প্ৰথমতে কনচেপ্টটো ল'ব, তাৰপিছত কুৱেশ্যন এটেম্প কৰিব। আৰু এতিয়াৰ পৰা যদি ভালদৰে পঢ়া আৰম্ভ কৰে তেতিয়াহ'লে অসম পুলিচৰ ABUB পৰীক্ষাটো আপোনালোকৰ এনেকৈ পাৰ হৈ যাব। ইমান এটা টাফ এক্সাম নহয়, খুব ইজি হয়। আপোনালোকে যদি এতিয়াৰ পৰা পঢ়া ষ্টাৰ্ট কৰে তেতিয়াহ'লে অতি সহজতে ABUBৰ এক্সামটো পাছ কৰিব পাৰিব। বহুতেই পাছ কৰিব নোৱাৰে, কিহৰ কাৰণে? প্ৰথমতে ফিজিকেল দিয়ে, ফিজিকেলত পাছ কৰাৰ পাছতহে পঢ়িম বুলি ৰখি থাকে, আৰু সময় কমৰ কাৰণে তেখেতসকলে গোটেই চিলেবাছখিনি কমপ্লিট কৰিব নোৱাৰে, যাৰ কাৰণে মাৰ্ক উঠাব নোৱাৰে। যদি আপোনালোকে এতিয়াৰ পৰা পঢ়া ষ্টাৰ্ট কৰে, চিলেবাছ যদি কমপ্লিট কৰি দিয়ে, নিশ্চয়কৈ সেই এক্সামটো অতি সোনকালে পাছ কৰিব পাৰিব। চ' ইমান ভয় খাই থকাৰ কোনো প্ৰয়োজন নাই। মাত্ৰ এতিয়াৰ পৰা ষ্টাৰ্ট কৰক, আপোনালোকৰ লাষ্টত গৈ এক্সামটো অতি ইজি হৈ পৰিব। গতিকে এইখিনি আছিলে ভিডিঅ'টোত। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে। আৰু এনেকুৱা ভিডিঅ' মই আগলৈকে লৈ আহিম, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। কোনো এটা নতুন ভিডিঅ' লৈ আহিম, তেতিয়ালৈকে থেংক ইউ।